যৌবন প্ৰীতিৰ উন্মত্ত প্ৰতিধ্বনিক আজৰি আজৰি টোপনি অনাৰ গীত এতিয়াও ৰচিব নোৱাৰিলোঁ মা। মা, তুমি গাইছিলা গান আমাৰে মইনা শুবয়ে। মা, তুমি গাইছিলা গান আমাৰে মইনা শুবয়ে। সেই গান হ'ল হে তাহানিকে টোপনি গ'ল গৈ কিনি, মোৰ টোপনি গ'ল গৈ কিনি। নমস্কাৰ। বঢ়িয়া বঢ়িয়া। এবার আজি ফকীৰাগ্ৰাম শাখা সাহিত্য সভা আৰু ফকীৰাগ্ৰাম কলা সংস্কৃতি বিকাশ মঞ্চৰ যৌথ উদ্যোগত সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শত জন্ম বাৰ্ষিকীৰ শুভ উদ্বোধনী অনুষ্ঠানত মই তেখেতলৈ এটি কবিতা ৰচিছোঁ। কবিতা হৈছেনে নাই নাজানো। তেখেতৰ চৰণত এয়া মই কবিতাটি তেখেতৰ চৰণত পুষ্পাঞ্জলি দিছোঁ। কবিতাৰ শিৰোনাম সুধা কণ্ঠ। সুধা কণ্ঠ হৈ নতুন আশালৈ মূৰ্ত কৰি তুলিছিলা ধৰিত্ৰী। বুভুক্ষ মুখৰ ভাষাৰে জগাই তুলিছিলা কুৰি শতিকাৰ ডেকা গাভৰু। অগ্নিযুগৰ ফিৰিঙতি হৈ জিলিকাই তুলিছিলা লুইতৰে দুয়পাৰ। তোমাৰ অগ্নি কণ্ঠেৰে কণ্ঠৰুদ্ধ গায়িকাৰো মাত ফুটাই তুলিছা বিশ্বকণ্ঠী হৈ। মৌনমৃত জোৱানৰ প্ৰতিচ্ছবি অশ্ৰুৰে অঞ্জলি যাচিলা তুমি। জাতীয় চেতনা জগাই তুলিবলৈ গালা তুমি অগ্নি কণ্ঠৰে অগ্নি গান। কৰালা অসমীয়া অগ্নি স্নান। আকৌ গীতৰ কুসুম হৈ সুললিত কণ্ঠৰে মুগ্ধ কৰিলা শ্ৰোতাৰ প্ৰাণ। গীতৰ মূৰ্ছাৰে মূৰ্ছিত কৰিলা উদাসীন ডেকা গাভৰুৰ মন আৰু প্ৰাণ। গংগা পদ্মাৰ পাৰত গালা মানৱীয়তাৰ জয়গান। ব্ৰহ্মপুত্ৰক বৈনিমান ৰূপে তুমিয়ে কৰিলা জাতিষ্কাৰ। অসমীয়াৰ বাবে তুমি নিজকে বনালা মই এটি যাযাব। মই অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজকে নিচিনিলে অসম ৰসাতলে যাব। গীতেৰে শুই থকা অসমীয়াক জগাই তুলিলা। অক্লান্ত শিল্পী তুমি তিনি অকালৰ। গীতেৰে বুজাই দিলা কৃষকক তুমি শীতৰ সেমেকা ৰাতি। গৃহহীন কৃষকক দিলা গীতেৰে নৱ প্ৰাণ। বিশ্বই যেতিয়া প্ৰশংসিলে তোমাক অসমীয়াই তেতিয়াহে জানিলে তোমাক তুমি যে কিমান মহান। সুধা কণ্ঠ হৈ চিৰজ্যোতিষ্মান হৈ থাকিবা তুমি লুইতৰ ফটি অনিহত। নমস্কাৰ।